জুবিন দা লাগিবই ডিসেম্বরের ন্যায় প্ৰদান কৰিব। আজি আচলতে মই জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাইছিলোঁ আৰু ৰৈ ৰৈ বিনালে যিটো দেখিলোঁ তাৰ পাছৰ পৰা মই অসফল হৈ আছোঁ। একেবাৰে কথা পাতিবলৈ মন নোযোৱা অৱস্থাত হৈ আছে। জুবিনে কেনেকৈ হাঁহে, জুবিনে কেনেকৈ খং কৰে, অভিমান কৰে, গালি দিয়ে, গীত গায়, সকলো কথাবিলাক আমাৰ ৰৈ ৰৈ বিনালে চিনেমাখনত যিটো আছে। আনবিলাকে এক্টিং কৰিছে, তেওঁ একদম বহুত যি তেওঁৰ জীৱনত কৈ আছে বাকী তেওঁ দেখুৱাই আছে। আৰু তেওঁ এনেকুৱা কিছুমান কথা কৈছে যিবিলাক গোটেই অসমীয়া জাতিৰ কাৰণে পোহৰ দেখুওৱা ধৰণৰ কথা ৰৈ ৰৈ বিনালে চিনেমাখনত কৈ গৈছে। সেইকাৰণে আজিৰ দিনটোত আচলতে অসমৰ মুখ্যমন্ত্ৰীৰ কথা ক'বলৈ মোৰ একদম ইচ্ছা নাই। তথাপি আপোনালোকে যেতিয়া সুধিছে তেতিয়াহ'লে ক'ব লাগিব, সেইটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায় দিবৰ কাৰণে চেষ্টা কৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়াৰ এক্টিং এটা কৰিবৰ কাৰণে চেষ্টা কৰিছে। আজি অসমৰ চব মানুহ চিনেমা হললৈ গৈছে, অকল অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীমণ্ডলীয়ে খালি পলিটিক্স কৰি আছে। আপোনালোকে নিজে চাওক, আজিৰ দিনটো আজি কেই তাৰিখ? আজি 31 অক্টোবৰ তাৰিখৰ দিনা অসমৰ মানুহে কেৱল আৰু কেৱল চিনেমা চাইছে, জুবিন দাক চাইছে, জুবিন দাৰ হাঁহি চাইছে, জুবিন দাৰ খং চাইছে, জুবিন দাৰ এক্টিং চাইছে, জুবিন দাৰ গীত চাইছে আৰু কেৱল আজি জুবিন দাৰ বিষয়ে অসমৰ মানুহে ভাবি আছে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আজি কেৱল পলিটিক্স কৰি ঘূৰি ফুৰিছে। অসমৰ মন্ত্ৰীবিলাক আৰু বিজেপিৰ সকলো বিষয়ববীয়া দেই, মই সাধাৰণ সদস্যৰ কথা কোৱা নাই, লিডাৰ্ছবিলাকে অকল পলিটিক্স কৰি কেনেকৈ জুবিন দাৰ বিষয়ে বেছি চৰ্চা হ'ব নালাগে এই বিষয়ে তেওঁলোকে তৰিকা উলিওৱাত, এই বিষয়ে তেওঁলোকে কৌশল উলিওৱাত ব্যস্ত হৈ আছে। আপোনালোকক মই এটা কথা সুধিছোঁ, মানুহ এজনৰ মৃত্যু হ'লে সেই ঠাইলৈ গৈ সেই ঠাইত তদন্ত নকৰাকৈ সেই মানুহজনৰ ওপৰত চাৰ্জশ্বিট দিব পাৰি নেকি? নোৱাৰি। 32 দিনৰ মূৰত অসমৰ CID আৰু SITয়ে ছিংগাপুৰলৈ গৈছিলে আৰু তাৰপাছত শূন্য এটা লৈ ঘূৰি আহিছে। তেওঁলোকক ছিংগাপুৰ গভৰ্ণমেণ্টে একো নিদিলে। 3টা বস্তু লাগে, এটা বস্তু হ'ল এভিডেঞ্চ, সেইটো নিদিলে। 2 নম্বৰ ষ্টেটছমেন, যাক মানুহক লগ পাইছিলে সেই মানুহবিলাকৰ পৰা সাক্ষ্য, সেইবিলাকো নিদিলে। 3 নম্বৰ লাগে ডকুমেণ্টছো নিদিলে। কেলে নিদিলে? মোৰ বিধেৰে এইকাৰণে নিদিলে যে তেওঁলোকে আইনৰ গণ্ডিৰ ভিতৰত ছিংগাপুৰলৈ যোৱা নাই। আইনৰ গণ্ডিনো কি? ছিংগাপুৰৰ বিদেশত যদি তদন্ত কৰিবলৈ হয় তেতিয়াহ'লে মিউচুৱেল এক্ট আছে ছিংগাপুৰৰ লগত, সেইটো আছেই। লগতে এক্সট্ৰাডিশ্যন এক্ট 1962 আছে বিদেশৰ পৰা মানুহ ধৰি আনিবৰ কাৰণে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ এক্টখন আছে BNSS 2023। তাত স্পষ্টকৈ কৈছে যে যদিহে বিদেশত কিবা ঘটনা ঘটে, বিদেশৰ এভিডেঞ্চ, ষ্টেটমেণ্ট আৰু ডকুমেণ্ট আনিবৰ কাৰণে শ্ব' কোৰ্ট ন্যায়ালয়ৰ জৰিয়তে আমাৰ দেশে তাতে লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব, আমাৰ দেশৰ পৰা চিঠি পঠিয়াব লাগিব। সেইটো নপঠিওৱাকৈ কোন ন্যায়ালয়ে আপোনালোকে চিঠি পঠোৱা শুনিছে নেকি? ন্যায়ালয়ৰ অৰ্ডাৰ লৈ গৈছে নেকি পুলিচ? নাই যোৱা। কি কৰি গৈছে? তেওঁলোকে ডাইৰেক্টলি গৈছে, যাৰ ফলস্বৰূপে ছিংগাপুৰে তেওঁলোকক সহযোগিতা কৰে। কিন্তু যদি ন্যায়ালয়ৰ অৰ্ডাৰ লৈ গ'লেহেঁতেন ছিংগাপুৰ গভৰ্ণমেণ্টে আমাক সহযোগিতা কৰিবলৈ বাধ্য হ'লহেঁতেন, ষ্টেটমেণ্ট ৰেকৰ্ডিং কৰাত সহযোগিতা কৰিবলৈ বাধ্য হ'লহেঁতেন, এভিডেঞ্চ কালেকশ্যন কৰাত সহযোগিতা কৰিবলৈ বাধ্য হ'লহেঁতেন আৰু ডকুমেণ্ট কালেকশ্যন কৰাত সহযোগিতা কৰিবলৈ বাধ্য হ'লহেঁতেন। কিন্তু এইটো নকৰি এতিয়া 17 তাৰিখ কৈছে ন,
17 ডিচেম্বৰ তাৰিখৰ ভিতৰত তেওঁলোকে এই যে চাৰ্জশ্বিট দিম বুলি কৈছে, 17 ডিচেম্বৰ তাৰিখৰ ভিতৰত যে চাৰ্জশ্বিট দিম বুলি কৈছে, তাৰ অৰ্থটো হ'ল যে এনেকুৱা এখন ভুৱা চাৰ্জশ্বিট দিব, এনেকুৱা এখন শূন্য চাৰ্জশ্বিট দিব, যিখনৰ পৰা জুবিনদাৰ হত্যাকাৰীবিলাক বা জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকল কোনোপধ্যে নফচে। যিদিনাই এখন চাৰ্জশ্বিট দিব তাৰ কেইদিনমানৰ ভিতৰতে তেওঁলোকে বেইল পাই যাব আৰু তাৰ পাছত তেওঁলোকক ৰাখিবৰ কাৰণে অন্যান্য ছাইডে ছাইডে নতুন নতুন গোচৰ লগাব লাগিব, যাতে ইলেকশ্যনলৈকে বিজেপি দলৰ ভোটটো নাভাগে। সেইটোৱে কথা। সেইকাৰণে মই ভাবিছোঁ, মই ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰী আই অ' নহয়, আই অ' মানে ইনভেষ্টিগেটিং অফিচাৰ তেওঁ নহয়। মুখ্যমন্ত্ৰী SIT নহয়, SIT মুৰব্বীও নহয়, সদস্যও নহয়। মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে 17 ডিচেম্বৰৰ ভিতৰত তেওঁলোকে হেৰি দিব? কেনেকৈ জানিলে? অৰ্থাৎ ৰাজনৈতিকভাৱে তেওঁলোকক প্ৰভাৱিত কৰি থকা হৈছে, ৰাজনৈতিকভাৱে প্ৰভাৱিত কৰি থকা হৈছে। আৰু ৰাজনৈতিক প্ৰভাৱমুক্ত নহ'লে কেতিয়াও জুবিন দাই ন্যায় পাব নোৱাৰে। আজি এই গোটেই আপোনাৰ ছিংগাপুৰৰ অনুষ্ঠানটো পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটাই। পবিত্ৰ মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্ট এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে একবাৰৰ কাৰণে তালৈ মতা নাই। আপোনালোকে যদি চাই ৰিপৰ্টবিলাক চাই, তাত লিখা আছে যে জুবিনদাৰ মৃত্যুৰ সময়ত তেওঁৰ ভিতৰত ডায়েটম নামৰ এটা বস্তু পাইছে, সাগৰত পোৱা এবিধ বিশেষ বস্তু পাইছে। সেই ডায়েটমটো সেই সাগৰৰ পৰা, সেই সাগৰৰ লগত মিলা ডায়েটম হয়নে নাই তাৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে কিবা ব্যৱস্থা কৰিছে নেকি? সেইটো নকৰাকৈ কেনেকৈ চাৰ্জশ্বিট দিব? অথচ এতিয়ালৈকে ছিংগাপুৰ গভৰ্ণমেণ্টে একো এভিডেঞ্চেই দিয়া নাই, CCTVৰ ফুটেজটোও দিয়া নাই, ডকুমেণ্টছ এটাও দিয়া নাই, ষ্টেটমেণ্ট এটা লিপিবদ্ধ কৰিবলৈ দিয়া নাই। সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই আমাক ন্যায় দিব খোজা নাই। হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ কেছটো থাপি থুপি থ'ব খুজিছে আৰু ৰাজনীতি কৰি আছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক মই স্পষ্টকৈ জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এজন বিধায়ক হিচাপে, আপোনাৰ বিধানসভাৰ এজন বিধায়ক হিচাপে আপোনাৰ এই ন্যায়ৰ ওপৰত মোৰ অলপো ভৰসা নাই। সেইকাৰণে যদি আপোনাৰ দম আছে, মোৰ লগত এবাৰ বিতৰ্ক কৰক, আপোনাৰ টিভি নিউজ লাইভত বিতৰ্ক কৰক যে আপুনি যিটো তদন্ত কৰোৱাই আছে এই তদন্ত যে ভেকু ভাওনা মই আপোনাক প্ৰমাণিত কৰোঁ।